রাভা রাভা ঐক্য রাভাসকলক উন্নয়ন পৰিষদ ৰাভাসকলক উন্নয়ন পৰিষদ রাভা লাগিবই নিখিল রাভা জাতীয় পরিষদ জিন্দাবাদ সকলক ধন্যবাদ জনাইছোঁ তে আমাৰ মুখ্য দাবী হ'ল আমাৰ উন্নয়ন পৰিষদ লাগে মাটি বাৰীৰ আমাৰ যিখিনি আমাৰ ৰাভাসকল অধিষ্ঠিত অঞ্চলত আমাৰ মাটি বাৰী এইবিলাক সুৰক্ষা হ'ব লাগে চৰকাৰে বিভিন্ন ফালৰ পৰা আমাক যেনেকৈ কৰি আছে আমি আজি বহুত ভুক্তভোগী হৈ আছোঁ আৰু কি আজি অসমত আমাৰ চৰকাৰ আছে বিজেপি আৰু ইয়াত আমাৰ UPPL চৰকাৰ আছে আমাক যেনেকৈ হাৰাশাস্তি কৰি আছে মাটি বাৰীৰ ক্ষেত্ৰত আমাৰ আৰু উন্নয়ন পৰিষদৰ ক্ষেত্ৰত আমাক যেনেকুৱা প্ৰতাৰণা কৰি আছে সেইটোৰ কাৰণে আমি আজি আমাৰ পৰ্বতজৰা সাব ডিভিজন নহয় গোটেই অসমত আমি এনেকুৱা সাব ডিভিজন আমি এনেকুৱা দাবীৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ আসলে বিটিআর সরকারখনে ইলেকশনের আত্মহত প্রতিশ্রুতি দিছিল রাভাসকল বা তথা বিভিন্ন জনগোষ্ঠীর মাটি বাড়ির সমস্যা সমাধান কৰিব আসলে আপোনালোকৰ বা ৰাভা জনগোষ্ঠীসকলে আসলে প্ৰতাৰণা কৰিছে যথেষ্ট কৰিছে এতিয়া আমি ক'বলৈ গ'লে ইফালে বাছবাৰী ফালে আমাৰ ৰাভা গাঁওবিলাক উচ্ছেদৰ কাৰণে জাননী এটা দিছে সেইটোৰ কাৰণে আমি দুঃখিত তাৰ কাৰণ আমি ইয়াৰে খিলঞ্জীয়া ইয়াৰে ভূমিপুত্ৰ আজি আমি কিয় এনেকুৱা নিজৰ যিখিনি অধিকাৰ সেইটোৰ পৰা বঞ্চিত লাঞ্ছিত হ'বলৈ গৈ আছে তাৰ কাৰণে আমি আজি ৰাজপথত ওলাব বা আমি এনেকুৱা ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ আসলে বিটিআর সরকার তথা অসম সরকার কি আহ্বান জানাব আমি আহ্বান জনাইছোঁ চৰকাৰে যেন আমি যিটো খিলঞ্জীয়া আমি ইয়াৰে ভূমিপুত্ৰ আমি যেন মৌলিক অধিকাৰ আমি পাই আমি এনেকুৱা ট্ৰাইবেল সৰু সৰু ট্ৰাইবেল জনগোষ্ঠী যেন আমি অদূৰ ভৱিষ্যত সুৰক্ষিতভাৱে আমি ইয়াত জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যদি আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচী যদি চৰকাৰ কোনো ধৰণৰ কাণ হাৰ নিদিয়ে তেনেহ'লে আপোনালোকৰ প্ৰতিবাদ আগন্তুক কেনেধৰণৰ প্ৰতিবাদ চৰকাৰে যদি আমাৰ ইয়াত যদি কোনো কাণ হাৰ নিদিয়ে আমি আগন্তুক আহি থকা দিনত আমি ৰাজপথত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম কাৰ্যসূচী হৈছে আমাৰ ৰাভা উন্নয়ন পৰিষদ লাগে যেহেতু আমাৰ অসমত বিভিন্ন জনগোষ্ঠী আছে তাৰ ভিতৰত মানে 33টা জনগোষ্ঠীক ইতিমধ্যে মানে ৰাভা উন্নয়ন পৰিষদ দিয়া হৈছে অথচ আমাৰ ৰাভাসকলৰ কাৰণে 2013 চনৰ পৰা আমি আন্দোলন কৰি আহিছিলোঁ তেনেকৈ আদি কৰি আমি কৰা স্বত্তেও আজিলৈকে চৰকাৰে কোনো আমাক মানে আজিলৈকে উন্নয়ন পৰিষদ দিয়া নাই এভইড কৰি আছে যথেষ্ট এভইড কৰি আহিছে নহ'লেতো যিহেতু মানে 33টা জনগোষ্ঠীক অলৰেডি দিয়া হৈছে তথাপিও আমাৰ ৰাভাসকলক দিয়াৰ নিৰ্দেশ অৰ্থটো কি আছে ইয়াত কি মানে আমাৰ ৰাভাসকলৰ মানে চিন্তা ভাৱনা আমাৰ ৰাভাসকলৰ মানে সহজ সৰল দেখি এনেকৈ অৱস্থা কৰা যেন দেখা যায় গতিকে আমি পৰৱৰ্তী আমাৰ যদি চৰকাৰে যদি আমাক কোনো ৰকমে কোনো পদ্ধতি যদি উন্নয়ন পৰিষদ নিদিয়ে আৰু আমাৰ জ্বলন্ত আন্দোলন কৰাৰ আমাৰ সিদ্ধান্ত আছে যেহেতু চৰকাৰৰ কাৰ্যকাল পাৰ হোৱাৰ সময় হৈ গ'ল তাৰপিছতো আপোনালোকৰ দাবী পূৰণ কৰা নাই কি ক'ব এই সম্পৰ্কে আমি যথেষ্ট আৱেগিক যথেষ্ট আমাৰ মানে দুখ লগা কথা কিয়নো মই বাৰ কৈ আছোঁ 33টা জনগোষ্ঠীক দিয়া স্বত্তে কিয় দিয়া নাই কিয় আমাৰ মানে ৰাভাসকলক কিয় মানে এনেকুৱা এই অৱস্থাত ৰখা হৈছে কিয় অৰ্থটো কি আমি বুজি পোৱা নাই অথচ আমি মানে 2013 চনৰ পৰা আন্দোলন কৰা স্বত্তেও আমাক আজিলৈকে কোনো দিয়া নাই আমি আজি মানে মুখ্যমন্ত্ৰী ডিপুটিৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী তথা আমাৰ শিক্ষামন্ত্ৰী মানে WPT মিনিষ্টাৰলৈকে আমি প্ৰেৰণ কৰি আছোঁ আপোনালোকৰ দাবীসমূহ যদি মানি লোৱা নহয় পৰৱৰ্তী কিবা কাৰ্যসূচী গ্ৰহণ কৰিব যাৰ কাৰণে আমি বাৰম্বাৰ কৈ আহিছোঁ আমাৰ উদ্দেশ্য এটাই যে এনেকৈ ধৰণৰ যদি আমাক মানে ঠগি থাকে বা আমাক লাঞ্ছন কৰি থাকে অৱশ্যে আমাৰ ৰাভাসকল জাগিবই আৰু মানে গণ আন্দোলন আমি কাৰ্যসূচী ল'মেই